Hi everyone, I am Ranojjyoti Borua, second year MBBS student from Guwahati Medical College and Hospital. এই ভিডিওটোত আমি ডিসকাস কৰিম NEET 2025 ৰ এক্সপেক্টেড কাট অফৰ বিষয়ে। অলৰেডি NEET 2025 ৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আৰু 14 জুনত NTA NEETৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত তোমালোকে নিজৰ স্কোৰ কাৰ্ড আৰু নিজৰ মাৰ্কস পাৰ্চেন্টাইল এইবোৰ গম পাইছাই। সো NEETৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি বা প্ৰিভিয়াছ ইয়াৰ ট্ৰেন্ডছ এনালাইসিস কৰি পেলাই আৰু ষ্টেটিষ্টিক্স চাই পেলাই আমি NEETৰ এটা ডিটেইল কাট অফ প্ৰস্তুত কৰিছো। সো যদি ভিডিওটো তোমালোকে কমপ্লিট কৰি চোৱা তেন্তে NEETৰ কাট অফ সম্পৰ্কে তোমালোকে এটা ডিটেইল ধাৰণা গম পাব পাৰিবা বুলি আশা কৰিছো। আমি এতিয়া ভিডিওটোৰ ফালে আগবাঢ়িছো। NEET 2025 ৰ এটা অসমৰ যদি এটা অভাৰভিউ চাওঁ তেন্তে অসমত টোটাল ৰেজিষ্টাৰ্ড কেণ্ডিডেট আছিল 44,497 জন আৰু তাৰে এপিয়াৰ হৈছিল 41,848 জনে এপিয়াৰ হৈছিল আৰু তাৰে কোৱালিফাইড হৈছে এবাৰ ৰিজাল্টত 19,809 জন ইমান জনে কোৱালিফাইড হৈছে আৰু 2024 ৰ কোৱালিফাইড কেণ্ডিডেট যদি চাওঁ তেতিয়া আছিল 21,082 আৰু এবাৰ যদি চাওঁ যোৱাবাৰ তুলনাত এবাৰ যদি কম্পেয়াৰ কৰি চাওঁ তেন্তে এবাৰ কোৱালিফাইড কেণ্ডিডেটৰ নাম্বাৰটো অলপমান কমিছে, ইমানো বহুত বেছি কমা নাই, অলপমান কমিছে। আৰু যদি ৰেজিষ্টাৰ্ড কেণ্ডিডেট বা এপিয়াৰ্ড কেণ্ডিডেট চাওঁ তেতিয়া সেইকেইটাও 2024ত অলপ বেছি আছিল আৰু এবাৰ তুলনামূলকভাৱে অলপ কম আছে। NEETৰ 2025 বৰ্ষৰ কোৱালিফাইং মাৰ্ক যদি চাওঁ বিভিন্ন কেটেগৰীৰ কাৰণে কোৱালিফাইং মাৰ্কটো ইয়াত ইনক্লুড কৰিছো। এইটো অফিচিয়েল কোৱালিফাইং মাৰ্ক হয় আৰু কোৱালিফাইং মাৰ্কৰ কাট অফ পাৰ্চেন্টাইল যদি চাওঁ তেন্তে জেনেৰেলৰ কাৰণে 50 পাৰ্চেন্টাইল আৰু OBC ST আৰু SC কেটেগৰীৰ কাৰণে কোৱালিফাইং মাৰ্কছৰ পাৰ্চেন্টাইল হৈছে 40 পাৰ্চেন্টাইল। এতিয়া তোমালোকে দেখিছাই যে জেনেৰেলৰ কাৰণে 50 পাৰ্চেন্টাইল আৰু বাকী কেটেগৰীৰ কাৰণে 40 পাৰ্চেন্টাইল আৰু জেনেৰেলৰ কাৰণে কোৱালিফাইং মাৰ্ক যদি চাওঁ তেন্তে 144 মাৰ্কছটো জেনেৰেলৰ কোৱালিফাইং মাৰ্কছ, অৰ্থাৎ 144 মাৰ্কছৰ পৰা ওপৰলৈকে যিসকলে মাৰ্ক লাভ কৰিছে তেওঁলোকে মানে এটা গভৰ্ণমেণ্ট মেডিকেল কলেজৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু বহুত প্ৰাইভেট মেডিকেল কলেজতো এনেকুৱা হয় যে NEETত মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক থাকিব লাগে। বিল' দা কোৱালিফিকেশ্যন মাৰ্ক মানে এডমিশ্যনৰ কাৰণে বহুত প্ৰাইভেট মেডিকেল কলেজতো এপ্লিকেবল নহয় আৰু গভৰ্ণমেণ্ট মেডিকেল কলেজতো এইটো কোৱালিফাইং মাৰ্কছৰ ওপৰত স্ক'ৰ লাভ কৰাটো কম্পালচৰি হয়। আৰু তাত এতিয়া জেনেৰেলৰ যদি কোৱালিফাইং মাৰ্কটো চাওঁ 144 আৰু OBC যদি কোৱালিফাইং মাৰ্কটো চাওঁ 133 143 আৰু SC ৰ যদি কোৱালিফাইং মাৰ্ক চাওঁ 113 to 143 আৰু ST ৰ কাৰণে 113 to 143। এইখিনি হৈছে NEETৰ 2025 ৰ কোৱালিফাইং মাৰ্কছ। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট ৰেংকছ ভাৰ্চেছ মাৰ্কছ। এতিয়া তোমালোকে যিহেতু NEETৰ ৰেংকসমূহ লগতে স্ক'ৰ লগতে ৰেংকসমূহ লাভ কৰিছা, চ' মোৰ লগত যিসমূহ ষ্টুডেণ্ট মই কণ্টেক্টত আছিলো তেওঁলোকৰ পৰা এই ৰেংকখিনি মই কালেক্ট কৰিছো। তেওঁলোকৰ মাৰ্কছ ৱাইজ ৰেংক যোনটো হয় তেওঁলোকৰ সেই ৰেংকখিনি ইয়াত লিখা আছে আৰু তোমালোকে যিসকলে ইচ্ছা কৰা তেওঁলোকে এই ৰেংক ভাৰ্চেছ মাৰ্কছৰ এই ফটোটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু মই ডেছক্ৰিপশ্যনতো ইয়াৰ এটা PDF টাইপত আপলোড কৰি দিম। এতিয়া ৰেংক ভাৰ্চেছ মাৰ্কছ যদি চাওঁ অসমৰ পৰা হাইয়েষ্ট এইবাৰ মাৰ্কছ আহিছে 618 আৰু 618 ৰেংকত অসমৰ পৰা ষ্টেট ৰেংক 1 আহিছে আৰু তাত আহিছে 509। অল ইণ্ডিয়া ৰেংক যদি চাব যাওঁ 509। তোমালোকে মন কৰিবা যে ইয়াত যোনখিনি আমি ৰেংক দিছো সেইখিনি অল ইণ্ডিয়া ৰেংক হয় আৰু সেইখিনি কেটেগৰী ৰেংক নহয় বা ষ্টেট ৰেংকো নহয়। আৰু 530 তাৰপিছত যদি চাব যাওঁ 531 মাৰ্কছত 23,400 ৰেংক আহিছে। 529 মাৰ্কছত আহিছে 24,400 ৰেংক। 502 মাৰ্কছত যদি চাওঁ 50,000 মাৰ্ক আহিছে আৰু 487 মাৰ্কছত যদি চাব যাওঁ 67,854 ৰেংক আহিছে। 479ত 78,300 ৰেংক। 460 মাৰ্কত 105,000 ৰেংক। 442 মাৰ্কছত 134,000 ৰেংক। 425 মাৰ্কছত 1,63,000 ৰেংক। 415 মাৰ্কছত 1,88,000 ৰেংক। 411ত 1,89,000 ৰেংক। তেনেকৈ তোমালোকে ৰেংকসমূহ চাব পাৰা। ইয়াত মই গোটেইখিনি ৰেংক ভাৰ্চেছ মাৰ্কছ ইনক্লুড কৰিছো। 411, 409, 380, 353, 301, 271, 185 এইসমূহ মাৰ্কত
কি ৰেংক আহিছে মই ইনক্লুড কৰিছো ইয়াত তোমালোকে চাব পাৰা আৰু তোমালোকে যদি লাগে তেন্তে ইয়াৰ এটা স্ক্ৰীনশ্বট ৰাখিব পাৰা আৰু কিছুমান ৰেংক বা মাৰ্কস মই ইয়াত ষ্টাৰ মাৰ্ক কৰিছো তোমালোকে দেখিছে আৰু এইবোৰ কিয় ষ্টাৰ মাৰ্ক কৰিছো তোমালোকে পিছত কম এক্সপেক্টেড কাট অফ টো উলিয়াওঁতে এইসমূহ মই ব্যৱহাৰ কৰিছো সো নেক্সট আমি যদি চাব যাওঁ প্ৰিভিয়াছ ইয়াৰ মাৰ্কস যোৱা কেইবছৰৰ নিটৰ যদি কাট অফ চাওঁ অসমত যদি ইয়াত এইটো ষ্টেট কাট অফ হয় তোমালোকে অল ইণ্ডিয়া কাট অফ বা তেনেকুৱা বুলি নাভাবিবা এইটো ষ্টেট কাট অফ হয় আৰু যোৱা 3 বছৰ 2022 2023 আৰু 2024 চনত যদি অসমত নিটৰ কাট অফ মাৰ্কটো চাওঁ তেন্তে দেখিম যে আনৰিজাৰ্ভৰ কাৰণে 2022 চনত অসমত কাট অফ আছিল 543 আৰু 2023 চনত 546 আৰু 2024 চনত 610 আছিলে ইডব্লিউএছৰ কাৰণে যদি চাওঁ 532 আছিলে 2022 চনত 2023 চনত হলগৈ 566 আৰু 2024 চনত 607 OBC NCLৰ কাৰণে যদি চাব যাওঁ 2022 চনত কাট অফ আছিলে 421 23 চনত 430 আৰু 24 চনত 511 SC ক্যাটাগৰীৰ কাৰণে যদি চাব যাওঁ 2022 চনত কাট অফ আছিল 446 ST প্লেইনছৰ কাৰণে কাট অফ আছিল 362 ST হিলছৰ কাৰণে কাট অফ আছিল 272 আৰু 2023 চনত যদি চাব যাওঁ SC ক্যাটাগৰীৰ কাৰণে কাট অফ আছিল 445 ST প্লেইনছৰ কাৰণে আছিল 378 আৰু ST হিলছৰ কাৰণে আছিল 311 তেনেদৰে 2024 চনত যদি চাব যাওঁ SC ক্যাটাগৰীৰ কাৰণে 508 ST প্লেইনছ ক্যাটাগৰীৰ কাৰণে 453 আৰু ST হিলছ ক্যাটাগৰীৰ কাৰণে কাট অফ আছিল 371 সো এইখিনি আছিল নিটৰ যোৱা 3 বছৰৰ অসমৰ প্ৰিভিয়াছ অসমৰ কাট অফ এতিয়া যোৱা নিটৰ প্ৰিভিয়াছ ইয়েৰৰ যদি সেই কাট অফ অনুযায়ী অসমৰ ষ্টুডেন্ট সকলৰ মাৰ্ক যদি চাব যাওঁ অল ইণ্ডিয়া ৰেংক আৰু মাৰ্ক যদি চাব যাওঁ তেন্তে আমি দেখিম যে প্ৰিভিয়াছ ইয়েৰ ৰেংকস কি আছিল 2023 চনত আৰু 2024 চনত কাট অফৰ ক্লোজিং ৰেংক কি আছিল এতিয়া আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে যদি চাব যাওঁ অসমত 2023 চনত ক্লোজিং ৰেংক আছিল 67000 আৰু 2024 চনত ক্লোজিং ৰেংক 2024 চনত নিটৰ ক্লোজিং ৰেংক আছিল 66000 আৰু ইডব্লিউএছ ক্যাটাগৰীৰ কাৰণে যদি চাব যাওঁ 2023 চনত ক্লোজিং ৰেংক আছিল 52000 আৰু 2024 চনত আছিল 69000 আৰু OBC NCL ক্যাটাগৰীৰ কাৰণে যদি চাব যাওঁ তেন্তে 2023 চনত ক্লোজিং ৰেংক আছিল 188000 আৰু 2024 চনত 190000 SC ক্যাটাগৰীৰ কাৰণে যদি চাব যাওঁ 170000 আৰু 193000 ST প্লেইনছ ক্যাটাগৰীৰ কাৰণে 264000 আৰু 273000 ST হিলছ ক্যাটাগৰীৰ কাৰণে যদি চাব যাওঁ 395000 আৰু 430000 আছিলে এইখিনি হল যোৱা 2 বছৰত অসমত এটা এখন কলেজ পাবৰ কাৰণে ক্লোজিং ৰেংক এটা ইয়াৰ যিখিনি ক্লোজিং ৰেংক আছে হেতু অল ইণ্ডিয়া ৰেংক হয় তোমালোকে চাব পাৰা এইখিনি কোনো ধৰণৰ ক্যাটাগৰী ৰেংক নহয় এতিয়া আমি নিটৰ কাট অফটো প্ৰস্তুত কৰোঁতে এই যোৱা 2 বছৰৰ যোনটো ক্লোজিং ৰেংক আছিল সেই ক্লোজিং ৰেংকসমূহ আমি ব্যৱহাৰ কৰিছো তোমালোকে ভিডিওটোৰ পৰৱৰ্তী অংশত তোমালোকে কেনেদৰে কাট অফটো উলিয়াইছো বা এক্সপেক্টেড কাট অফ কিমান হ'ব সেইটো বিষয়ে গম পাবা নেক্সট অসমত যদি সিট মেট্ৰিক্স চাব যাওঁ 2023 চনত আছিল 1500 সিট 2024 চনত 1600 সিট আৰু 2025 চনত 700 সিট হৈছেগৈ অসমত 2025 চনত 100 সিট ইনক্ৰিজ হৈছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল এখন গুৱাহাটীৰ বিৰুবাৰীত আছে এইবাৰ নতুনকৈ ষ্টাৰ্ট হৈছে অলৰেডি গুৱাহাটীৰ বিৰুবাৰীত থকা এই হস্পিটেলখনত OPD সাৰ্ভিস ষ্টাৰ্ট হৈ গৈছে 1 ফেব্ৰুৱাৰী 2025 ৰ পৰা OPD সাৰ্ভিস ষ্টাৰ্ট হৈ গৈছে আৰু 2025-26 বৰ্ষৰ কাৰণে 100 ষ্টুডেন্ট 100 MBBS ষ্টুডেন্টৰ কাৰণে কলেজখনে NMC পৰা যাৱতীয় সকলো ধৰণৰ অনুমতি লাভ কৰিছে সো এবাৰ 2025-26 বৰ্ষৰ কাৰণে এই কলেজখন নতুনকৈ ষ্টুডেন্ট এডমিশন লাভ কৰাৰ সম্ভাৱনা আছে সো অসমত টোটাল সিট হ'বগৈ এই বছৰ 1700 Next, the most important part of the video, NEET 2025 or expected cutoff. এতিয়া ইয়াত মই বিভিন্ন ক্যাটাগৰীৰ কাৰণে NEET 2025 ৰ এক্সপেক্টেড কাট অফটো সামৰি লৈছো তোমালোকে ইয়াত চালে গম পাবা যে কেনেদৰে প্ৰস্তুত কৰিছো তোমালোকে বহুতে ভাবিব পাৰা যে কেনেদৰে NEET 2025 ৰ কাট অফটো প্ৰস্তুত কৰিছো সো ফাৰ্স্ট যদি চাব যাওঁ জেনাৰেল ক্যাটাগৰীৰ কাৰণে কাট অফ হ'ব পাৰে 485000 ৰ পৰা 485 ৰ পৰা 490 এতিয়া কেনেদৰে প্ৰস্তুত কৰিছো যে তোমালোকক মই কৈছোৱে যে অসমত জেনাৰেল ক্যাটাগৰীৰ কাৰণে কাট অফ আছিলে কাট অফৰ ক্লোজিং ৰেংক আছিল 2024 ত 66000
আৰু NEET 2023 যদি চাব যাওঁ 67,000 সো অসমত এবাৰ ধাৰণা কৰিব পাৰি যে অসমত ক্লোজিং ৰেংকো যদিও 100 সিট বাঢ়িছে এনেকুৱা মাজতে থাকিব যে 66,000 67,000 বা 68,000 আৰু মেক্স টু মেক্স 70,000 হ'বগৈ পাৰে সো কাট অফ যদি চাব যাওঁ এক্সপেক্টেড সেই কাট অফ ক্লোজিং ৰেংকত যদি মাৰ্কটো চাব যাওঁ এক্সপেক্টেড মাৰ্কটো চাব যাওঁ তেন্তে ইয়াত চাবা তোমালোকে ইয়াত ষ্টাৰ মাৰ্ক কৰি থৈছো যে 67,854 সিমান ৰেংকত অসমৰ ষ্টুডেণ্টৰ স্কোৰ হৈছে 487 মাৰ্কছত 67,854 মাৰ্কছ আহিছে গতিকে ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰি যে অসমত যদি এজন ষ্টুডেণ্টে 485 পৰা 490 এপ্ৰক্স মাৰ্ক স্কোৰ কৰি আছে তেন্তে তেওঁলোক পুৰা সেফ ৰেঞ্জত আছে আৰু 485 পৰা 490 অসমত কাট অফ হোৱাৰ সম্ভাৱনা আছে OBC NCL কেটেগৰীৰ কাৰণে যদি চাব যাওঁ অসমত কাট অফ হ'ব পাৰে 410 পৰা 415 তেনেদৰে SC কেটেগৰীৰ কাৰণে যদি চাব যাওঁ 405 পৰা 410 অসমত কাট অফ হ'ব পাৰে OBC কেটেগৰীৰ কাৰণে কাট অফটো প্ৰস্তুত কৰোঁতে তেনেদৰে চাইছো যে OBC NCL কেটেগৰীৰ কাৰণে যোৱা বছৰ ক্লোজিং ৰেংক কিমান আছিল 193,000 আৰু যোৱাবাৰ 193,000 ত মাৰ্ক আছিল 511 আৰু এবাৰ যদি চাব যাওঁ 190,000 ত অলমোস্ট 189,000 যদি চাব যাওঁ তেন্তে এবাৰ ৰেসপেক্টিভ মাৰ্কটো হৈছে 411 মানে 189,000 যদি 411 মাৰ্ক এবাৰ আহে মানে আহিছে যেহেতু সো এবাৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে 410 পৰা 415 যেহেতু কৈছো যে অলৰেডি 100 সিট ইনক্ৰিজ হৈছে সো অলপ ফ্লাকচুৱেচনছ হ'ব পাৰে মাৰ্কছৰ সো 410 পৰা 415 ৰ মাৰ্কছত যোন আছে বা তাৰ ওপৰত যোন আছে তেওঁলোক সেফ ৰেঞ্জত আছে আৰু SC কেটেগৰীৰ কাৰণে যদি চাব যাওঁ তেনেদৰে কাট অফ হ'ব পাৰে 405 পৰা 410 SC কেটেগৰীৰ কাৰণে যোৱাবাৰ ক্লোজিং ৰেংক আছিল 193,000 আৰু এই বছৰ 193,000 ত অসমত 193,000 ত স্কোৰ আহিছে 409 গতিকে এইখিনি যদি 409 আহে 193,000 ত সো কাট অফটো হ'ব পাৰে যে এপ্ৰক্সিমেট 405 পৰা 410 ৰেঞ্জত যদি যোন আছে তেওঁলোক বা তাৰ ওপৰত আছে তেওঁলোক সেফ ৰেঞ্জত আছে তেনেদৰে ST প্লেইনছ কেটেগৰী বা ST হিলছ কেটেগৰীৰ কাৰণে যদি চাব যাওঁ কাট অফটো হ'ব পাৰে ST প্লেইনছ কেটেগৰীৰ কাৰণে 360 পৰা 380 আৰু ST হিলছ কেটেগৰীৰ কাৰণে কাট অফ হ'ব পাৰে 301 পৰা 320 তেনেদৰে ST প্লেইনছ আৰু হিলছৰ কাৰণে তেনেদৰে কাট অফটো কম্পেয়াৰ কৰিছো ধৰা ST প্লেইনছ কেটেগৰীৰ কাৰণে যোৱা বছৰ ক্লোজিং ৰেংক আছিল 273,000 আৰু এবাৰ সেই ৰেংকত মাৰ্কস কিমান হ'ব পাৰে সেইটো আমি এস্টিমেট কৰি উলিয়াইছো যোৱা কালি ৰিজাল্টৰ পৰা আৰু ST হিলছ কেটেগৰীৰ কাৰণে 433,000 যোৱাবাৰ ক্লোজিং ৰেংক আছিল আৰু যোৱাবাৰ মাৰ্কস আছিল 371 আৰু এবাৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে ST হিলছৰ কাৰণে 301 পৰা 320 আৰু ST প্লেইনছৰ কাৰণে 360 পৰা 380 সো এইটো আছিল NEET 2025 ৰ এক্সপেক্টেড কাট অফ যিসকলৰ প্ৰয়োজন হয় তেওঁলোকে ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে আৰু বহুতে সুধি আছে যে মেৰিট লিষ্ট বা কাউন্সেলিংৰ বিষয়ে সুধি আছে NEET 2024 ৰ ক্ষেত্ৰত যদি চাব যাওঁ ৰিজাল্টৰ ডিক্লেৰেশ্যন ডেট আছিল 26 জুলাই আৰু মেৰিট লিষ্ট পাব্লিছ হৈছিল 7 আগষ্টত আৰু কাউন্সেলিং ষ্টাৰ্ট হৈছিল ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং ষ্টাৰ্ট হৈছিল 21 আগষ্টত সো 13 ডেজৰ গেপত মেৰিট লিষ্ট পাব্লিছ হৈছিল যোৱা বছৰ আৰু ৰিজাল্ট মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত কাউন্সেলিং ষ্টাৰ্ট হৈছিল 14 ডেজৰ গেপত সো এবাৰ তেনেকুৱা গেপতে চাগে আশা কৰিছো যে ৰিজাল্টৰ পিছত মেৰিট লিষ্ট বা কাউন্সেলিং ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে সো এইটো এটা কোনো স্পেচিফিক ডেট নাথাকে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনে মেৰিট লিষ্ট পাব্লিছ কৰে লগতে কাউন্সেলিংৰ কাৰণে গোটেই প্ৰচেছখিনি ষ্টাৰ্ট কৰে সো তোমালোকে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ৱেবছাইটত DME অফিচিয়েল ৱেবছাইটত তোমালোকে চেক কৰি থাকিবা তোমালোকে এই বিষয়ে নটিফিকেশ্যন পাই যাবা আৰু কাউন্সেলিংৰ কাৰণে NXR খিনি যদি চাব যাওঁ NXR খিনি তোমালোকে DME ৱেবছাইটতে পাই যাবা আৰু যিসকলে এটা সেফ ৰেঞ্জত আছো বুলি ভাবিছা তেওঁলোকে NXR খিনি ফিল আপ কৰা ষ্টাৰ্ট কৰি দিব পাৰা আৰু NXR ৰ ওপৰত এটা ডিটেইল ভিডিঅ' মই প্ৰস্তুত কৰি থৈছো প্ৰিভিয়াছ ভিডিঅ' মই তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত ইনক্লুড কৰি দিম তোমালোকে তাৰ পৰা NXR খিনি এইখিনি NXR খিনি তোমালোকে ফিল আপ কৰি পেলাই তোমালোকে কামখিনি আগবাঢ়িব পাৰা সো ইমানখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু যিসকলে ইতিমধ্যে ভাল স্কোৰ লাভ কৰিছে তোমালোকক মোৰ ফালৰ পৰা যথেষ্ট অভিনন্দন জনাইছো আৰু আগন্তুক শিক্ষা জীৱনৰ কাৰণেও যথেষ্ট শুভেচ্ছা মোৰ ফালৰ পৰা যাচিলো আৰু যিসকলে বেয়া হৈছে তোমালোকে হতাশ নহবা তোমালোকে পৰৱৰ্তী লাইফত কিদৰে আগবঢ়া সেই বিষয়ে তোমালোকে ডিচিশ্যন লৈ পেলাই তোমালোকে এটা সঠিক পথ নিৰূপণ কৰি আগবাঢ়ি যোৱা সো আজিৰ ভিডিঅ'টো ইমানেই আছিল ইমানখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈও এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি যাম সো ধন্যবাদ